বৰ্তমান মই আহিছোঁ আমাৰ বন্দাপাৰা নিবাসী নৰেন বসুমতাৰী দেৱে এনেকৈ কল খেতি কিছুমান কৰিছে চাওক আপোনালোকক মই আপোনালোকক ভিডিঅ' যোগে জনাব খুজিছোঁ আপোনালোকক এইখন কল বাগান চাওক এইটো হ'ল আমাৰ টং চাওক কিমান ঔষধ বান্ধিছে চাওক 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 এই ওপৰৰ পৰা টংটো কেনেকৈ বনাইছে চাওক মই আপোনালোকক উঠি কিনি দেখুৱাম আপোনালোকে চাই থাকক আগতে আপোনালোকক কল বাগানখন মই দেখুৱাম কিমান টকা পইচা খৰচ কৰি এখেতে সেই কল বাগানখন কৰিছে আমাৰ নৰেন বসুমতাৰী অন্ততঃ মাত্ৰ ইয়াতে 12 বিঘা হ'ব 12 বিঘা প্লট এইটো 12 বিঘা প্লট আপোনালোকে চাই থাকক কোনোবাই যদি কল যদি বাগান কৰিব খোজে আপোনালোকে ইয়াতে আহক এইবিলাক গোটেই চাম্পাকলৰ পুলি লগাইছে এইবিলাক চাম্পাকল চাওক পুলিবিলাক এনেকৈ যিবিলাক পুলি অলপমান ডাঙৰ হয় বেছি হয় তেতিয়া তাৰমানে এনেকুৱাকৈ এলাগে কাটি দিয়ে এনেকৈ কল পুলিবিলাক কাটি দিয়ে চাওকচোন চাওক এইখিনি গোটাই চাম্পাকল চাওকচোন চাওক আপোনালোকে কোনোবাই যদি কলৰ খেতি কৰিব আহে এই বাগানখনত আহক আপোনালোকে আমাৰ বকৰ পৰা বন্দাপাৰালৈকে বন্দাপাৰাৰ পৰা আমাৰ এই দক্ষিণ পিনে মুখ হৈ আপোনালোকে খাটাতলি এখন গাঁও আছে তেখেতে এতিয়া ইমান বিঘা মাটি আছে আপোনালোকে চাওক ইয়াতে মালভোগ কল চাওক এইবিলাক মালভোগ কল কি সুন্দৰ সুন্দৰ চেহেৰা চাওকচোন চাওক সুন্দৰ চেহেৰা চাওক আৰু 1 মাহৰ পিছতে এইবিলাক ফল দিব আপোনালোকে তেতিয়া আকৌ আৰু ভাল লাগিব আপোনালোক তেতিয়া আৰু আপোনালোকক ভিডিঅ' জনাম মই আচলতে এনেকুৱা আছে কিছুমান খেতিয়ক আছে আচলতে এখেতে এই বছৰে প্ৰথম কৰে তথাপি ইয়াতে নিজৰ মাথা ঘুটাই কিমান যে ধুনীয়া কাম কৰিছে চাওক ইয়াতে প্ৰায় হাতী ওলায় আমাৰ বন বিভাগে কিন্তু অকণমান সহায় নিদিয়ে তাৰ কাৰণে অলপ এই খেতিয়ক ৰাইজে আচলতে অসুবিধা পাইছে গতিকে অকণমান যদি এখেতসকল লগতে যদি বন বিভাগে যদি অকণমান কি দিয়ে সহায় সহযোগ কৰে তেতিয়াহ'লে ভাল হ'ব এই কল বাগানখন ইখনেই মাত্ৰ নহয় ইয়াৰ আশে পাশে বহুত কল বাগান আছে চাওক এই কল বাগান কৰা মানুহ এইবিলাক কল বাগান কৰা মানুহ চাওক এইবিলাক চাওক ইমান ধুনীয়াকৈ সৌন্দৰ্য ধৰিছে এই এখন বাগান আৰু এইখন বাগান প্ৰায় 10 বিঘামান হ'ব এতিয়া আপোনালোকক মই দেখুৱাম আমাৰ টঙত কি কি সামগ্ৰী আছে মই আপোনালোকক টঙলৈ ওপৰলৈ যাম বুলি ভাবিছোঁ চাওকচোন চাওক আপোনালোকে কেনেকৈ উঠোঁ মই দেখাব আপোনালোকে মই আপোনালোক কিমান কষ্ট কৰি ওপৰত উঠি আছোঁ চাওক কিমান কষ্ট কৰি ওপৰত আছে আৰু অলপমান আছে আপোনালোকক দেখুৱাব খুজিছোঁ মই চাওক এনেকৈ বান্ধিব লাগে এই চাৰিওফালে চাওক এই কল বাগানখন মই যাই আছোঁ আৰু একফালেও আছে এই চাওক এইবিলাক সামগ্ৰী চাওকচোন এইবিলাক সামগ্ৰী ইয়াতে মই টোপনি মাৰি লওঁ আইঅ কি আৰাম মই কেৰাংগা টঙত থাকিবলৈ হ'ল ভাল আছে টঙত বা পাওঁ কি আৰাম টঙে এই আজি আৰু 30 কিলো আহিব লাগিব এই ঘৰখন কৰি আমি বাবুৰ উখান চাকৰি আহিব লাগতে ক'ত বনৰীয়া হাতী আহে ইয়াতে আমি একদিন মানে ইয়াতে খুন্দি মাৰি যাব দেই আপোনালোকে যদি আহিব খোজে আহক এই এনেকুৱাকৈ দেখাইছে আপোনালোকে ইয়াকে কয় অলম বুজিছে এই বস্তুটা হৈছে এই বস্তুটা এইটো তেল ল'ব লাগে তেল আহিলে আৰু পূৰা ঘূৰাই দিব লাগে যদিহে বাবু আহে এইটো হ'ল ঝঙৰ বুলি কয় এনেকুৱা কিছুমান বস্তু সামগ্ৰী ৰাখে চাওকচোন এইবিলাক কি বস্তু চাওকচোন চাওক এইবিলাক হ'ল মনা ৰাতি এইবিলাক কম্বল ৰাতি মহ নোখোৱাকৈ এখেতসকলে এনেকৈ ৰাখি দি চাওক উখুৰা উঠি যাব লাগিব ঘৰত এইবিলাক চাওক এইবিলাক মচুৰি টঙৰ ওপৰত এইখন চালি চাওকচোন চাওক দুজনমান যিহেতু থাকে দুখন মচুৰি আছে দুখন মচুৰি এখন মচুৰি চাওক আপোনালোকে কল বাগান চাওক কি দেখা পায় সুন্দৰ দেখা পায় এই চাওক এইবিলাক চাওক আপোনালোকে চাওক এই পূৰা লৰি থাকে পূৰা লৰে ইয়াৰ পৰা এইটো মোৰ ঘৰ এইখন হ'ল পথাৰ এইখন হ'ল গোপালপুৰ এইখিনি চব কলৰ বাগান চাওক আপোনালোকে চব কলৰ বাগান আছে চাওক এই জেগালৈকে চাওক চব কলৰ বাগান এইবিলাক কি সুন্দৰ দেখাইছে চাওক এইখন চাং এই চাঙতে ৰাতি বাবুসকলৰ কাৰণে একেলগতে ৰাতি ৰক্ষণাবেক্ষণ দিয়ে ইমান সুন্দৰ কল বাগানখন যদি বাবুৱে খাই যায় তেখেতসকলৰ অৱস্থা এই বেকাৰ চলিবিলাকৰ কি অৱস্থা হ'ব
চাওকচোন চাওক আপোনালোকে এইকেইসকলে এতিয়া এইবিলাক চৰি এইবিলাক হ'ল মোহনা এইবিলাক চাওক মোহনা এইবিলাক এই চাওক একে মোনাবিলাক এনেকৈ আলাই থৈছে ওপৰত চাওকচোন চাওক এতিয়া মই আপোনালোকৰ ভিডিঅ'টো দেখুৱাই আছোঁ আপোনালোকক চাওকচোন চাওক ইমান সুন্দৰ জেগা আমাৰ আছে এইবিলাক চাওক চব মানুহবিলাক আছে আমি অলপ পিছত আপোনালোকক আৰু এখন কল বাগানত দেখুৱাম আজি মই আপোনালোকৰ ভিডিঅ'টো ইমানতে শেষ কৰিম এতিয়া বৰ্তমান মই নামি আছোঁ চাওকচোন চাওক মই কেনেকৈ নামো সেই এনেকুৱাকৈ যাব লাগে এনেকৈ যাই মই সেই টাঙৰ ওপৰত তাৰপৰা নামি আহিলোঁ বৰ্তমান মই আজি আপোনালোকক কেনেকৈ হাতী বনৰীয়া হাতীৰে মানুহৰ সংঘাত কেনেকৈ তেখেতসকলে টং বান্ধিছে আপোনালোকক দেখুৱাইছোঁ মই এইয়া ভিডিঅ' যোগে সেইকাৰণে আপোনালোকক মই আজিৰ এই কল বাগানখনতে মই আজিৰ ভিডিঅ'টো ইমানটা সামৰণি মাৰিলোঁ।